এজন ব্যক্তিৰ এটা মন্তব্যৰ কাৰণে গোটেই দেশত হাহাকাৰ লাগি গ'ল আৰু দেশত এটা নতুন পলিটিকেল পাৰ্টিৰ জন্ম হ'ল যাৰ নাম কক্ৰোচ জনতা পাৰ্টি আজিৰ ডেটত আপুনি ফেচবুক ইউটিউব যিয়ে নুখুলক আপুনি খালি ট্ৰেণ্ডিঙত কক্ৰোচ জনতা পাৰ্টিয়ে দেখিব প্ৰায় দুদিন সময়ৰ ভিতৰতে 6 মিলিয়নতকৈও বেছি ব্যক্তিয়ে সেই পাৰ্টিৰ ইনষ্টাগ্ৰাম ফেচবুক বা ইউটিউবত ফলোৱাৰ হিচাপত আগবাঢ়ি আহিলে বহুতো ব্যক্তিয়ে অলৰেডি সেই পাৰ্টিটোত জইন কৰিলে মহুৱা মিত্ৰ কীৰ্তি আজাদৰ দৰে ডাঙৰ ডাঙৰ নেতা এই পাৰ্টিৰ প্ৰতি আকৰ্ষিত হৈছে তেওঁলোকে জইন কৰিবও পাৰো বুলি কৈছে সো তেনেকুৱা এটা হাহাকাৰ পৰিস্থিতি বৰ্তমান ভাৰতবৰ্ষত চলি আছে এই গোটেই পৰিস্থিতিটো আৰম্ভ হৈ গ'ল ভাৰতবৰ্ষৰ চিফ জাষ্টিস মানে সুপ্ৰিম কোৰ্টৰ সৰ্বোচ্চ যোনজন আচলতে ন্যায়াধীশ তেখেতৰ এটা মন্তব্যৰ পিছতে they don't get any employment, they don't have any place in profession. Some of them become media, some of them become social media, some of them become RTI activists, some of them become another activists, and they start attacking everyone. তেখেতে ৰিসেন্টলি এটা জাজমেন্টৰ সময়ত মন্তব্য কৰিছিলে যে ভাৰতবৰ্ষৰ আনএমপ্লয়েড ইউথবিলাক এতিয়া বৰ্তমান কক্ৰোচৰ নিচিনা হৈছে পইতাচোৰাৰ নিচিনা তেওঁলোকে বিভিন্ন ধৰণৰ কাম কৰিবলৈ আৰম্ভ কৰিছে কিছুমান মিডিয়াত গৈছে কিছুমান আৰটিআই এক্টিভিষ্ট হৈছে কিছুমান উকিল হৈছে মানে ক'বলৈ গ'লে তেওঁ এটা সাংঘাতিক নিম্ন স্তৰৰ মন্তব্য কৰিছিলে যাৰ পিছতেই কিন্তু গোটেই ভাৰতবৰ্ষত হাহাকাৰ পৰিস্থিতি বৰ্তমান চলি আছে আৰু এই কক্ৰোচ শব্দটোক লৈ পেলাই বিভিন্ন ধৰণৰ ট্ৰোল আৰম্ভ হৈছে চিফ জাষ্টিস অফ ইণ্ডিয়া অলৰেডি ইয়াক লৈ পেলাই মন্তব্য দিছে যে তেওঁৰ কথাটো আসলে মেনিপুলেট কৰা হৈছে বা তেওঁ সেই মিনিংটো কৰা নাছিলে কিন্তু তাৰ পিছতো এই শব্দটোক লৈ পেলাই এই গোটেই মন্তব্যটো লৈ পেলাই গোটেই ভাৰতবৰ্ষত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈ আছে जैसे ये ऐश कर रहे हैं उनके बच्चे विदेश में पढ़ रहे हैं যিসকল ব্যক্তিয়ে প্ৰশ্ন কৰে সিস্টেমৰ ওপৰত আঙুলি উঠাই তেওঁলোকক কক্ৰোচ বুলি ক'লে और जब हम उनसे रोजगार मांगने जाते हैं तो ये हमको कॉकरोच कह रहे हैं इन भ्रष्ट मंत्रियों को इनकी औकात दिखानी होगी যিসকল ল'ৰা ছোৱালীয়ে উঠি অহা নৱপ্ৰজন্মই ভিডিঅ' বনাই তেওঁলোকে বিভিন্ন ধৰণৰ কথা বতৰা কৈ সামাজিক কিছু সচেতনতা আনিবলৈ চেষ্টা কৰে তেওঁলোকক কক্ৰোচ বুলি কোৱা হৈছে যিসকলে পঢ়ি শুনি চাকৰি নাপালে তেওঁলোককো কক্ৰোচ বুলি ক'বলৈ চেষ্টা কৰা হৈছে বুলি এতিয়া সকলোৱে এই গোটেই কথাটোক ককৰ্থনা দিছে ক'বলৈ গ'লে কিন্তু গৰিহণাৰ যোগ্যও হয় বহু ক্ষেত্ৰত আমি যদি চাবলৈ যাওঁ ভাৰতবৰ্ষত ইমান বেছি আনএমপ্লয়েড আছে এই গোটেই আনএমপ্লয়মেন্টৰ কিন্তু মেইন গুৰিটোৱে হৈ গ'ল সিস্টেমে ভাল জব ক্ৰিয়েট কৰিব পৰা নাই সিস্টেমে মানুহ অনুযায়ী জব ক্ৰিয়েট কৰিব পৰা নাই আজি ভাৰতবৰ্ষত বিএ পাছ এমএ পাছ 4th গ্ৰেডৰ চাকৰিৰ কাৰণে এপ্লাই কৰিব লগা হয় আজি ভাৰতবৰ্ষত 3rd গ্ৰেডৰ চাকৰিৰ কাৰণে মাষ্টাৰ ডিগ্ৰী হোল্ডাৰ ইঞ্জিনিয়াৰিং পাছ ল'ৰা ছোৱালী লাইন লাগি থাকে ইয়াৰ কাৰণ কি কাৰণ বৰ্তমান ভাৰতবৰ্ষত সেই জবৰ নাটনি কোৱালিটি চাকৰিৰ নাটনি আৰু এতিয়া কোনোবা এজন ব্যক্তিয়ে যদি নিজে কিবা এটা কৰিবলৈ আগবাঢ়ি আহিছে তেওঁ যদি এটা ইউটিউব চেনেল খুলিছে তেওঁ যদি এজন সোশ্যাল এক্টিভিষ্ট হ'বলৈ আগবাঢ়ি আহিছে তাতো কিন্তু এনেকুৱা মন্তব্য কৰিলে কোনেও কিন্তু মনে মনে নাথাকিব আৰু নথকাটোৱে কিন্তু স্বাভাৱিক আৰু সেই আচলতে বিস্ফোৰণ হৈছে জেনজিৰ বিস্ফোৰণ বুলি ক'ব লাগিব বা নৱ প্ৰজন্মৰ বিস্ফোৰণ বুলি ক'ব লাগিব এই গোটেই কক্ৰোচ পাৰ্টিৰ কনসেপ্টটো আনিছে যিগৰাকী ব্যক্তি আম আদমি মিডিয়া সেলৰ লগত জড়িত হৈ আছিল তেওঁ এই গোটেই কনসেপ্টটো আনি পেলাই আৰম্ভ কৰিছে আৰু দুদিন তিনদিনৰ ভিতৰত কোটি কোটি মানুহে এই গোটেই প্ৰচেছটোক এই গোটেই মুভমেণ্টটোক সমৰ্থন জনাইছে তৃণমূল কংগ্ৰেছৰ এমপি মহুৱা মিত্ৰ কীৰ্তি আজাদৰ দৰে ব্যক্তিও সাপোৰ্ট কৰিছে কংগ্ৰেছেও ইনডাইৰেক্টলি সাপোৰ্ট কৰিছে আৰু বহুতো তেনেকুৱা ডাঙৰ ডাঙৰ পলিটিকেল লিডাৰ সামাজিক ব্যক্তিয়ে এই গোটেই মুভমেণ্টটোক কিন্তু সাপোৰ্ট কৰিছে আল্টিমেটলি ক'বলৈ গ'লে চিফ জাষ্টিস গৰাকীয়ে যি মন্তব্য দিলে তাক আসলে গৰিহণা দিছে আৰু ভাৰতৰ পৰিস্থিতিটো তেওঁলোকৰ কাৰণেই যে সৃষ্টি হৈছে বা সিস্টেমটোৰ কাৰণেই যে সৃষ্টি হৈছে তাকে ক'বলৈ বিচাৰিছে এই কক্ৰোচ জনতা পাৰ্টিয়ে ভৱিষ্যতে সঁচাই ইলেকশ্যন খেলিব নে নেখেলে বা তেওঁলোকৰ যি এজেণ্ডা লৈ পেলাই আগবাঢ়ি আহিছে সেই এজেণ্ডা সঁচাই ফুলফিল হ'ব নে এইটো আচলতে ছ'চিয়েল মিডিয়া এটা মুভমেণ্ট হিচাপতেই থাকি যাব সময়ে ক'ব সো আপোনালোকে এই গোটেই মুভমেণ্টৰ ওপৰত কি জানে কি ভাবে বা ভৱিষ্যতে কি হ'ব চিফ জাষ্টিস গৰাকীয়ে দিয়া মন্তব্যৰ ওপৰত আপোনালোকে কি ক'বলৈ বিচাৰে কমেণ্টত জনাব পাৰিব ধন্যবাদ